Hello dear students, welcome to the channel. Eto amar MCQ series or tumalogor chapter 2 jibilak MCQ ase important MCQ ba previous year jibur metric ahi gose proshno সেই প্ৰশ্নবোৰৰ এটো মই MCQ লৈ আইছো ওকে সো ভিডিওটো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভালকে চাই যাবা এই প্ৰশ্নবোৰ এই যিবোৰ প্ৰশ্ন মই তোমালোকৰ কাৰণে লৈ আইছো এই প্ৰশ্নবোৰ ভেৰি ইম্পৰ্টেন্ট কিয়নো এইবোৰ তোমালোকৰ যিবোৰ আগৰ মেট্ৰিক পৰীক্ষা হৈ গৈছে তাৰ প্ৰশ্নবোৰৰ লগতে যিবোৰ বেলেগ ডিস্ট্ৰিক্টৰ অসমৰ বিভিন্ন ডিস্ট্ৰিক্টৰ বা তাইবোৰ ডিস্ট্ৰিক্টৰ যিবোৰ প্ৰি টেষ্ট হৈ গৈছে প্ৰি টেষ্ট বা যিবোৰ প্ৰি বোৰ্ড এক্সাম হয় প্ৰি ফাইনেল হয় সেই প্ৰি ফাইনেল এক্সামৰ কিছুমান প্ৰশ্ন আছে তো তোমালোকে এই প্ৰশ্নবোৰ কৰিলে মানে তোমালোকে চাও পৰা ওপৰত লিখিত আছে যেনেকৈ এটো উদালগুৰি তাৰপিছত জোৰহাট ডিব্ৰুগড় তো এনেকুৱা কি হয় টেষ্ট পেপাৰৰ প্ৰশ্নবোৰ আছে ওকে তো এই প্ৰশ্নবোৰ তোমালোকে প্ৰেক্টিছ কৰি গলে তোমালোকে গম পাবা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন মেট্ৰিকত আহে বা তোমালোকৰ যি ধৰণৰ এটা নতুন প্যাটাৰ্নৰ এমসিকিউ আছে তো গোটেইখিনি প্যাটাৰ্নৰ এমসিকিউ ইয়াত কভাৰ কৰা হৈছে ওকে তো ভিডিওটো সেই কাৰণে প্ৰথমৰ পৰা শেষলৈকে চাই যাবা ওকে তো ইয়াৰ আগত আমি চেপ্টাৰ 1 ৰো এনেকুৱা এটা ভিডিও সিৰিজ আমি আপলোড কৰি থৈছো তো যদি তোমালোকে হেতু চোৱা নাই তেন্তে তোমালোকে হেতু চাই লব পাৰা ওকে তো পলম নকৰি আমি বলা প্ৰথমৰ পৰা আমি কোৱেশ্চনটো সলভ কৰি So question number 1 আমাক কি বুলি কৈছে যদি আলফা আৰু বিটা বহুপদ px² + qx + r ৰ দুটা শূন্য হয় তেন্তে a + আলফা আৰু a + বিটাৰ মান কি হ'ব এটো আমি উলাব লাগে ওকে তো প্ৰথমতে আমি এটো যেহেতু পূৰণ হৈ আছে এটো আমি সৰল কৰি লম তো a + আলফা দিয়া আছে হোল ইনটু a প্লাস বিটা দিয়া আছে এটো আমি দুই ধৰণে ভাঙি পাৰো এটাটো আমি সূত্ৰমতে ভাঙি পাৰো বা আমি নরমাল এটো আমাৰ যেহেতু এই ব্ৰেকেটৰ দুটা আছে তো এই প্ৰথমটো সংখ্যাৰ এই দুটাক পূৰণ কৰি আৰু এইটো আকৌ এই দুটাক পূৰণ কৰি আমি লিখিব পাৰো বা এটো আমাৰ আৰু এটা সূত্ৰ হৈ আছে x + a * x + b মানে কাৰণ প্ৰথমটো মিলি আছে আৰু 1 1 মিলি আছে পাছৰ দুটা মিলা নাই তো এটো আমাৰ কি হয় x² + a + b * x + কি হয় ab এনেকুৱা টাইপৰ হয় ওকে তো এটো আমি এনেকৈ ভাঙি দিও এটো সূত্ৰমতে ভাঙি দিও তো এটো আমাৰ a² + a + b এটা a মানে আলফা আছে b মানে বিটা আছে ওকে ইয়াৰ লগত যদি আমি কম্পেয়াৰ কৰি চাও তো আলফা + বিটা * x x মানে 1 আছে প্লাস আলফা বিটা হৈ গল আমাৰ আলফা বিটা তো এটো আমি কি পাই যাম 1² + আলফা + বিটা তাৰ পিছত পাম আমি পেলাই আলফা * বিটা তো এটো আমি সৰল কৰি এটো পালো ওকে কিন্তু আমাৰ ইয়াৰ গুটে মানটো ওলাব দিছিল তো এটো আমাৰ এটো এনেকুৱা নহব সো এতিয়া আমি ইয়াত চাও এটো কি হয় আলফা + বিটা এটা অৰ্থাৎ শূন্য দুটাৰ যোগফল যেটা শূন্য দুটাৰ যোগফল আৰু এটো হয় আলফা * বিটা অৰ্থাৎ শূন্য দুটাৰ পূৰণফল তার উলাম আমি আলফা + বিটা এটা আলফা + বিটা মানে তোমালোকে জানা -b/ কি হয় a হয় ওকে তো এর আমাৰ প্ৰথমটো যেটো x² সহগ হয় a হয় তাৰ পিছত x ৰ সহগ b হয় আৰু লাষ্টৰটো কি হয় ধ্ৰুবক পদটো c হয় তো আমি মাইনাস মানে মাইনাসে থম b মানে এটো a b b ৰ ঘৰত কি আছে x ৰ লগত q আছে তো q হ'ব আৰু a মানে যেটো প্ৰথমত আছে কি আছে p আছে তো -q/p তো এটো আমি লিখিব পাৰো 1² প্লাস এটো আমি কি লিখিব পাৰো -q/p লিখিব পাৰো ওকে প্লাস আৰু কি আছে আলফা * বিটা এটা আলফা * বিটা মানে কি হয় সংখ্যাটোৰ পূৰণফল কি হয় c/a তো c মানে কি আছে c ঠাইত a b c তো থাৰ্ড নম্বৰত আমাৰ কি আছে c ঠাইত এটো r আছে তো এটা আমি c ঠাইত কি লিখিম r লিখিম আৰু a ঠাইত প্ৰথমতে x² সহগ কি আছে p আছে তো আমি কি লিখিম ইয়াত p লিখিম তো আলফা * বিটা মানে কি লিখিব পাৰো r/p তো এটো লিখিলো মই r/p তো দুটাৰ তলত কি আছে p আছে তো এটো মই দুটাৰ লসাগু হৈ যাব p আৰু ইয়াৰ তলত কি আছে 1 আছে তো 1² মানে এটো 1 হয় 1 লিখি দিলে হৈ গল সিধা তো একেৰে p কেইবাৰ যায় p বাৰ যায় আৰু ওপৰত এক আছে তো এক আৰু p পূৰণ কৰিলে p এ থাকিব এটো প্লাসে মাইনাসে মাইনাস হ'ব p মিলি আছে তো ওপৰত যি আছে এটো লিখিলে হৈ গল প্লাস এটো p মিলি আছে তো ওপৰত যি আছে এটো লিখিলে হৈ গল ওকে তো আমাৰ কি হ'ব p - q + r/p p - q + r/p মানে এটো p - q + r/p তো আমাৰ কোনটো অপচন আছে অপচন ডি টো ওকে এটো সাগে তোমালোকৰ কিতাপৰে প্ৰশ্ন হয় ওকে তাৰ পিছত আমি নেক্সট প্ৰশ্নটো চাম নেক্সট প্ৰশ্নৰ মা কি বুলি কৈছে 2 নম্বৰটো এটা দ্বিঘাত বহুপদ px দিয়া আছে x² + bx + c তো এটো এটা আমাক দ্বিঘাত বহুপদ দিয়া আছে তেন্তে ইয়াৰ শূন্য দুটা যদি আলফা আৰু বিটা হয় তেন্তে আলফা + বিটা ইমান দিয়া আছে আলফা² + বিটা² ইমান দিয়া আছে তেন্তে b আৰু কি ওলাব লাগে c ৰ মান ওলাব লাগে ওকে সো ইয়া যদি আমি চাও আলফা + বিটা দিয়া আছে তো আলফা + বিটা মানে আমাক কিমান দিয়া আছে 7 দিয়া আছে ওকে এটা আলফা + বিটা মানে আমি জানো কি হয় -b/a হয় তো -b/a মানে কিমান দিয়া আছে 7 দিয়া আছে তো এটো আমাৰ হৈ গল a এটো b হৈ গল এটো আমাৰ c হৈ গল ইয়া যদি আমি চাও a ৰ ঠাইত a ৰ মান কিমান আছে x² সহ কিমান আছে 1 আছে অৰ্থাৎ a ৰ ঠাইত আমি কিমান পাতি পাৰো 1 পাতি পাৰো b ঠাইতটো b আছে তো এটো আমি a ঠাইত পাতি পাৰিম 1 তো -b/1 হ'ব সমান 7 তো ইয়াৰ পৰা আমি কি পাম
বিৰ মান কিমান হৈ যাব এই -2 আছে তো ইফালে হ'ব আমাৰ -7 তলৰ একটোটো কাম নাই তো বিৰ মান পালো আমি কিমান -7 ওকে এতিয়া আকৌ এইটো ভাঙি চাম কি দিয়া আছে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ কি দিয়া আছে সমান 29 দিয়া আছে ওকে তো এটা আমাক আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ দিয়া আছে ইয়াত এতিয়া আমি এইটো সূত্ৰ বনাব হলে আমাৰ যেহেতু দুটা স্কয়াৰ আছে আমি a + b হোল স্কয়াৰ সূত্ৰ বনাব পাৰো এটো আমি কেনেকৈ হয় a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ হয় তো আমাৰ এটো a স্কয়াৰ আৰু b স্কয়াৰ আছে 2ab নাই তো আমি 2ab ইয়াত যোগ বিয়োগ কৰি আমি কৰিব পাৰো বা আমি এইটো যেটো দিয়া আছে আলফা প্লাস বিটা এটো আমি হোল স্কয়াৰ কৰিব পাৰো ওকে তো আমি ইয়াৰ পৰাই কৰিম ওকে যেটো আলফা প্লাস বিটা কিমান দিয়া আছে 7 তো এটো কৰিম আলফা প্লাস বিটা কিমান দিয়া আছে 7 তো যেটো আমি স্কয়াৰ স্কয়াৰ দেখিলো তো আমি দুইফালে স্কয়াৰ কৰিলো তো এটো আমি কৰিলো ইফালে বামফালে স্কয়াৰ এনে সোফালে স্কয়াৰ হৈ যাব ওকে তো এটো আমাৰ হৈ গল a + b হোল স্কয়াৰ সূত্ৰ এটা a + b হোল স্কয়াৰ সূত্ৰ মানে আমি জানো a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab মানে আলফা বিটা ইয়াত ab ঠাইত কি আছে আলফা বিটা আছে ওকে আৰু ইফালে সোফালে আমাৰ কি হ'ব 7 7 * 49 এটা আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মানে মানটো আমাক দিয়া আছে কিমান দিয়া আছে এইটো 29 দিয়া আছে অৰ্থাৎ মই আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ ঠাইত কি লিখিব পাৰো 29 লিখিব পাৰো প্লাস এটা 2 * আলফা বিটা তো 2 * আলফা বিটা মানে কি হয় সংখ্যা দুটাৰ পূৰণফল মানে c/a লিখিব পাৰো ওকে আৰু সমান কিমান দিয়া আছে 49 ওকে এতিয়া ইয়াৰ পৰা এটো 29 ৰ ইফালে কাম নাই যোগ হৈ আছে তো সোফালে লৈ যাম কি হৈ যাব বিয়োগ হৈ যাব তো ইফালে থাকি যাব আমাৰ 2 * c/a এটাৰ কাৰণে মই c/a পাতি থৈছো আৰু নেক্সট টাইমত মই মানটো পাতিম ওকে তো -29 এতিয়া ইয়াৰ আকৌ 2 টো কাম নাই এটা 2 টো কি আছে পূৰণ হৈ আছে তো সোফালে গলে হৰণ হৈ যাব হৰত গুছি যাব ওকে তো এটা আমি চাও c আৰু a কি আছে ইয়াত যদি আমি চাও a ঠাইত 1 আছে আৰু c ঠাইত কি আছে c আছে তো আমি ইয়াত c ঠাইত c থাকিব আৰু a ঠাইত পাতিব পাৰো আমি 1 ইফালে 9 ৰ পৰা 9 গলে 0 4 ৰ পৰা 2 গলে 2 তো 20 এটা 2 টো ইফালে পূৰণ হৈ আছিল তো সোফালে গলে আমাৰ হৈ যাব হৰত ওকে 2 ৰে আমি 20 কাটিব পাৰো 10 বাৰ তো এটাকে আমি c ৰ মান কিমান পালো c ৰ মান পালো আমি 10 তো আমি b ৰ মান পালো -7 c ৰ মান পালো 10 তো এটোৱে b আৰু c ৰ মান লব দিছে ওকে তো আমাক কি লব দিছে b আৰু c ৰ মান লব দিছে তো b পালো আমি -7 c পালো 10 তো b -7 c 10 কোড আছে তো এটো আছে আমাৰ অপচন বি তো 2 নম্বৰ প্ৰশ্ন নম্বৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ওকে নেক্সট Question number 3 আমাক কি দিয়া আছে px এটা আমাক বহুপদ দিয়া আছে বহুপদটো কি হয় x³ + 4x² - 3x + 2 বহুপদটো যদি এটোৰে হৰণ কৰিলে ভাগশেষ কিমান হ'ব ওকে এটো ক্লাস 9 ৰ প্ৰশ্ন হয় তো আমাক বহুপদটো দিয়া আছে px কি দিয়া আছে x³ + 4x² - 3x + 2 এটো ক্লাস 9 তোমালোকে কি আহিছে 2025 ৰ মেট্ৰিক পৰীক্ষা দিছিল তো আমাক কিমান দিয়া আছে x + 1 দিয়া আছে এটো সমান 0 ইয়াৰ পৰা আমি প্ৰথমতে শূন্য উলাই লম কিমান হয় -1 তো px টো যদি আমি -1 পাতো তেতিয়া আমি ভাগশেষ পাও ওকে তো p আমি পাতিম -1 তো এটো -1 ৰ কিউব এটো হৈ গল আমাৰ 4 * -1 ৰ স্কয়াৰ -3x মানে 3 * -1 আৰু হেবৰ আছে +2 তো +2 ওকে সো এটো যদি মই সলভ কৰো এটো কিউব থাকিলে বিজোড়ীয়া সংখ্যা থাকিলে - থাকি যাব 1 * 1 * 1 তো মাইনাসে প্লাস প্লাসে মাইনাস হ'ব এটো স্কয়াৰ থাকিলে জোড়ীয়া সংখ্যা আছে তো -2 উঠি যাব 1 থাকিব কাৰণ 1 হয় তো 4 * 4 তো +4 এটো মাইনাসে প্লাস 3 * 3 আৰু শেষত 2 তো মই যদি গুটেখিনি যোগ বিয়োগ কৰো এটো যোগ কৰিলে 7 7 2 9 9 পাই গলে 8 তো আমাৰ কিমান হ'ব 8 টো শুদ্ধ উত্তৰ হ'ব তো আমাৰ কোড আছে অপচন সি তো অপচন সি টো আমাৰ শুদ্ধ উত্তৰ নেক্সট question number 4 ত আমাক কি দিয়া আছে যিকোনো বহুপদ এইটো x³ + bx² + cx + d এর x ৰ মান যদি কি হয় 0 ৰ বাবে মান কিমান হয় 10 হয় আৰু x = 1 ৰ বাবে কিমান হয় 15 হয় তেন্তে a + b + c মান ওলাব লাগে যদি আমি x² x ৰ মান যদি 0 পাতো x ৰ ঠাই যদি 0 পাতো তেতিয়া কি পাম আমি 10 পাম বুলি কৈছে যদি x ৰ মান যদি আমি 1 পাতো কিমান পাম বুলি কৈছে 15 পাম বুলি কৈছে a + b + c ৰ মান ওলাব লাগে এটো কৰাইছিল HSLC 2025 ত আহিছিল ওকে তো আমি px লিখি লওঁ px আমাক কিমান দিয়া আছে ax³ + bx² + cx + d ওকে তো x ৰ মান আমাক কিমান পাতিব দিছে প্ৰথমতে 0 পাতিব দিছে ওকে এটো 0 যদি 0 পাতো কিমান পাম এনসাৰটো 10 পাম বুলি কৈছে তো মই পাতো 0 তো a পূৰণ 0³ + b পূৰণ 0² + c পূৰণ 0 + d এটো সমান কিমান হ'ব এটো 10 ৰ সমান হ'ব কাৰণ আমাক প্ৰশ্ন কৈ দিছে এতে 0 পাতিলে 10 হ'ব ওকে তো এখিনি গুটে 0 হৈ যাব থাকি যাব d তো d ৰ মান আমি কিমান পালো
10 ওকে তো ইয়াৰ পৰা আমি পালোঁ ডিৰ মান 10 তাৰপিছত আকৌ এবাৰ কি পাতিব দিছে 1 পাতিব দিছে যদি মই 1 পাতোঁ কিমান পাম বুলি কৈছে 15 তো আকৌ আমি 1 পাতি চাম p1 পাতিম তো এইটো আছিলে তো a into 1 কিউব প্লাছ তাৰপিছত আছিল তো b into x স্কুৱেৰ মানে b into 1 স্কুৱেৰ প্লাছ কি আছিলে c into x মানে c into 1 প্লাছ d যদি এইটো পাতো কিমান পাম বুলি কৈছে 15 পাম বুলি কৈছিল হয়নে এইটো মান দিয়া আছিল 15 ওকে তো এইটো আমি সৰল কৰি যাওঁ 1 কিউব মানে 1 হ'ব তো a এইটো b 1 স্কুৱেৰ মানে 1 b আৰু 1 পূৰণলৈ b হ'ব এইটো c আৰু 1 পূৰণলৈ c হ'ব প্লাছ d গোটেইখিনি যোগ কৰিলে কিমান হ'ব 15 এটা আমাক a b c ওলাব দিছে হয়নে a b c যোগ কৰিলে তাৰ যোগফল ওলাব দিছে তো d ৰ মানটো আমি পাতি দিম কিমান দি আছে 15 তো d ৰ মান পাতিম আমি 15 তো a প্লাছ b প্লাছ c যোগ কিমান আছে 10 পাইছোঁ আমি d ৰ মান পাইছোঁ আমি 10 ওকে তো যদি মই সাইড চেঞ্জ কৰোঁ a প্লাছ b প্লাছ c সমান কিমান হ'ব 15 এই 10টো ইফালে যোগ হৈ আছে সোঁফালে গ'লে হ'ব বিয়োগ তো -10 কৰিলে কিমান হ'ব আমাৰ থাকি যাব 5 অৰ্থাৎ a প্লাছ b প্লাছ c কৰিলে আমি কিমান পাম 5 পাম তো 5 ৰ সমান হ'ব তো আমাৰ কোনটো অপশ্যনত আছে অপশ্যন নম্বৰ চি ওকে তো আমাৰ হ'ব অপশ্যন চি টো শুদ্ধ নেক্সট কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5 আমাক কি বুলি কৈছে এটা বহুপদ ৰাশিৰ লেখটো x অক্ষক দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে তেনেহ'লে বহুপদটোৰ শূন্যৰ সংখ্যা হ'ব তো আমি x অক্ষক কটাটো চাব লাগে y অক্ষৰ একো কাম নাই দুটা বিন্দুত কাটে তেন্তে আমাৰ কি হ'ব খুব বেছি কিমানটা থাকিব দুটা শূন্য থাকিব ওকে এইটো কমেও দুটা নাথাকিব কমেও দুটা মানে কম দুটা হ'ব পাৰে দুইতকৈ বেছি হ'ব পাৰে বুজাই আছে কমেও মানে এটলিষ্ট দুটা থাকিব কিন্তু তাতকৈ বেছি থাকিব বুলি বুজাই আছে কিন্তু বেছি নাথাকে খুব বেছি দুটাই থাকিব যেটো দুটা বিন্দুত কাটিছে ওকে নেক্সট 6 নম্বৰ প্ৰশ্নটো 6 নম্বৰ প্ৰশ্ন আমাক কি বুলি কৈছে এটা দ্বিঘাত বহুপদ ৰাশিৰ দুটা ভিন্ন শূন্য থাকিলে লেখদাল x অক্ষক ছেদ কৰা বিন্দুৰ সংখ্যা যেহেতু দুটা ভিন্ন আছে তো আমাৰ কি হ'ব দুটা বিন্দুত কাটিব সিম্পল কিছুমান প্ৰশ্ন বহুত ইজি কিছুমান অলপমান কি এনেকৈ ট্ৰিকি থাকে বা অলপমান টাইম কনজিউমিং থাকে ওকে তো ইয়াৰ কৈছে যদি x বাস্তৱ সংখ্যা তো আমাক কি বুলি কৈছে ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা হ'ব লাগিব তেন্তে ইয়াৰ দ্বিঘাত বহুপদৰ লেখটোৱে তো লেখটোৱে x অক্ষক ছেদ নকৰে এইটো হ'বনে x অক্ষক মাত্ৰ এটা বিন্দুতহে ছেদ কৰে এইটো হ'বনে x অক্ষক দুটা বিন্দু ছেদ কৰে হ'বনে x অক্ষক তিনিটা বিন্দুত যদি আমি কিউব চাওঁ কিউব চালে আমাক তিনিটা বিন্দুৰ নিচিনা লাগিব পাৰে কিন্তু এইটো তিনিটা বিন্দু নহ'ব এইটো আমাৰ এটা বিন্দু হ'ব কিয় যদি মই ইয়াৰ শূন্য ওলাওঁ চোৱা 8x³ - 1 বেছি 0 তো এইটো যদি মই শূন্য ওলাওঁ তো এইটো যদি মই সাইড চেঞ্জ কৰোঁ 8x³ সমান ইফালে হ'ব আমাৰ 1 আৰু ইফালে যাব x³ সমান 1/8 তো এইটো মই কি লিখিব পাৰোঁ x³ সমান 1/2 ৰ কিউব 8 মানে 2 2 2 2 2 তিনিবাৰ পূৰণ হয় 2 2 2 তিনিবাৰ পূৰণ কৰিলে কি পাওঁ 8 তো আমি 8ক লিখিব পাৰোঁ 2 কিউব ওকে তাৰপৰা আমি দুইফালে কিউব উঠালে কিমান হ'ব 1/2 তো x ৰ মান মই এটাই পাম যেটো বাস্তৱ হয় ওকে বাস্তৱ মান এটাই পাম সেইকাৰণে কি হ'ব x অক্ষক মাত্ৰ এটা বিন্দুতহে ছেদ কৰিব ওকে তো আমাৰ কুৱেশ্যন নম্বৰ 7 আমাৰ হ'ব অপশ্যন বি টো শুদ্ধ ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8 আমাক কি বুলি কৈছে যদি এটা বহুপদৰ শূন্যকেইটাৰ যোগফল আৰু পূৰণফল ক্ৰমে p আৰু q হয় তেন্তে বহুপদটো হ'ব ওকে তো আমি এনে বহুপদ আমাৰ কি হয় x² মাইনাছ কি হয় আলফা প্লাছ বিটা ইনটু x প্লাছ কি হয় আলফা বিটা ওকে এইটো আমাৰ কি হয় দ্বিঘাত বহুপদ ইয়াত শূন্যটা যোগফল পাতো আৰু শেষৰ শূন্যটাৰ পূৰণফল পাতো তো ইয়াত আমাক শূন্যটা যোগফল দিয়া আছে এইটো যোগফল হয় p2 আৰু পূৰণফল হয় q তো যোগফলৰ ঠাইত আমি কি পাতিম p পাতিম আৰু x প্লাছ আৰু পূৰণফলৰ ঠাইত কি পাতিম q পাতিম তো x² মাইনাছ px প্লাছ q ওকে x² মাইনাছ px মাইনাছ প্লাছ q তো আমাৰ হ'ব অপশ্যন ডি টো শুদ্ধ অপশ্যন ওকে তো আজিৰ ভিডিঅ'ৰ কাৰণে ইমানেই ইয়াৰ নেক্সট ভিডিঅ'ত আমি 9 নম্বৰ 10 নম্বৰ 11 নম্বৰ আৰু যিমানখিনি শেষলৈকে আমাৰ যিমানো প্ৰশ্ন আছে গোটেইখিনি আমি সলভ কৰিম ওকে তো যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে তোমাৰ লগৰবোৰৰ লগতো শ্বেয়াৰ কৰি দিবা আৰু লগতে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ওকে থেংক ইউ